নাজিৰাৰ দুলাকাষৰীয়া বামুণগাঁও ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত, ৰাজনৈতিক দলৰ প্ৰৱেশত বাধা। সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত নাজিৰা সমষ্টিৰ গেলেকী দুলাকাষৰীয়া গাঁও পঞ্চায়ত যেন এলাগী হৈ পৰিল সকলো ধৰণৰ চৰকাৰী আঁচনি বা সাহায্যৰ পৰা। বৰ্তমান শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিন ধৰি কৃত্ৰিম বানপানীৰ সৈতে সহবাস কৰিবলগীয়া হৈছে। স্থানীয় বিধায়ক অখিল গগৈ আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা এই অঞ্চলৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে ৰাইজে বহুবাৰ অনুৰোধ কৰাৰ পাছতো একো সুফল নোপোৱাত অতিষ্ঠ হৈ ৰাইজে আগন্তুক 2026 চনৰ নিৰ্বাচনৰ ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নগালেণ্ডৰ কয়লা খনিৰ পৰা নিৰ্গত হৈ অহা লেতেৰা পানীয়ে ধ্বংস কৰিছে অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্য। কৃত্ৰিম বানে গছ বন মাৰি এক দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি কৰি জনজীৱনৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। সেইবাবে যিকোনো ৰাজনৈতিক দলৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে দুলাকাষৰীয়া পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ ৰাইজে। বিধায়ক মন্ত্ৰীয়ে ৰাইজক অৱজ্ঞা কৰাৰ বাবে বিজেপি, কংগ্ৰেছ, অগপ ৰাইজৰ দলকে ধৰি সকলো ৰাজনৈতিক দলৰ প্ৰৱেশ নিষিদ্ধ কৰিছে এইখন বামুণগাঁৱত। মই এইটোৱে ক'ব বিচাৰোঁ, আমাৰ বিধায়ক মহোদয়, আমি এই ৰাস্তাটোৰ কাৰণে 4-5 মাহে পানীত ভুগি আছোঁ। গোটেই ঘৰ দুৱাৰ, লেট্ৰিন বাথৰুমৰ পানী সমান। আমাৰ কোনো আজিলৈকে কোনো সুবিধা হোৱা নাই। পানী হেৰিখিনিৰ কাৰণে আমি কাগজো দিয়া হ'ল, পবিত্ৰ মাৰ্ঘেৰিটাক দিলোঁ, অখিল গগৈ ডাঙৰীয়াক দিলোঁ, য'তে ত'তে তেনেকৈ কাগজ দিয়া হ'ল। কিন্তু আজিলৈকে কোনো এই গাঁৱত উপস্থিত হোৱাহি নাই, গাঁওখন কেনেকৈ আছে, কি হৈছে। আজিতো আমি গোটেই গাঁৱৰ ৰাইজ গোটেই আলি মূৰৰ পৰা গাঁৱৰ ভিতৰলৈকে পানীত গোটেই মানুহ বুৰি আছোঁ। বিধায়ক মহোদয় বেলেগ বিতৰ্ক বাদ দিয়ক, আপোনাৰ নিজৰ দুলাকাষৰীয়া পঞ্চায়তটো চাই লওক ইয়াগে আমি কেনেকৈ ভুগি আছোঁ। আমিতো আজিলৈকে চৰকাৰী সুবিধা একোৱেই পোৱা নাই। অকল চাউলখিনি দিলে, চাউলখিনি খালেই জানো হ'ব? বেলেগ সুবিধা দিয়ক নে? আমাৰ ঘৰত চৰকাৰী চাকৰি আছে নে? চৰকাৰী ঘৰ পাইছোঁ নে? চৰকাৰী লেট্ৰিন বাথৰুম পাইছোঁ? চৰকাৰী কোনো আঁচনিয়ে নাই, আজিলৈকে একোৱেই পোৱা নাই। হয়, পানীখিনি দিছিলে, পানীখিনিও এনেকুৱা, পানীখিনিও কিনি খাবলগীয়া হৈছে। পানী আমি 100 টকা দি কিনি খাইছিলোঁ, কিন্তু আমাৰ আমি দুখীয়া গাঁৱৰ মানুহ, আমি খেতি বাতি কৰি পেলাই খাইছিলোঁ। কিন্তু পানীয়ে আমাৰ চব গছ গছনি, দ খেতি, বাম খেতি, পুখুৰী মাছ চব মাৰি পেলালে। আমাৰ কোনো হেৰি নাইকিয়া হৈ গ'ল উপাৰ্জনৰ ৰাস্তা। পানীত আমি সেই 100 টকা দিব নোৱাৰাৰ কাৰণে আমাৰ ঘৰৰ পানীৰ টেপটো উঠাই লৈ গ'ল। অকল সেই দুটাহে পাইছিলোঁ, তাৰ বাদে একো পোৱা নাই। বিধায়ক মহোদয়, এবাৰ আপুনি আহক, বেলেগ বিতৰ্কত বাদ দিয়ক, আহি আপোনাৰ পঞ্চায়তটো চাওকহি। আৰু মোৰ চৰকাৰলৈ এইটো অনুৰোধ যে চৰকাৰ, আপোনালোকক আমাৰ গোটেই আমি মানুহখিনিয়ে আপোনালোকক হেৰি কৰিছোঁ, জিকাইছোঁ, ভোট দিছোঁ, জিকাইছোঁ। আপোনালোকেও আপোনাক চকু মেলি চাওক, এই গেলেকী অঞ্চলৰ দুলাকাষৰীয়া পঞ্চায়তটো আমি কেনেকৈ জীয়াই আছোঁ পানীত। আপোনালোকে আল্টু ফাল্টু বিতৰ্ক বাদ দি আপুনি আমাৰ গাঁওবোৰ চাওকহি। আমাৰ লিখীয়া ঢেৰ গাঁও এনেকৈ পানীত বুৰি আছে, বহুত কষ্টত জীয়াই আছোঁ। আপোনালোকে এবাৰ চকু মেলি চাওক। আমাৰ অসুবিধা বহুতেই অসুবিধা হৈছে। আজি প্ৰায় 4-5 মাহ হৈ গ'ল। আমি আগতেও বহুতো ইয়ালৈ চেনেল আহিছে, আমি কৈছোঁ, তেওঁলোকৰ যোগেদিও আমাৰ বিধায়ক মহোদয়লৈ আমি আহ্বান জনাইছিলোঁ যে আমাৰ ৰাস্তাটো আৰু আমাৰ পানীৰ কাৰণে যি সমস্যা, সেই সমস্যাটো আমাক যাতে অলপ দূৰ কৰি দিয়ে। কাৰণ এই পানীৰ ফলত আমাৰ বাম খেতি, আমাৰ দ খেতি, একো খেতিয়ে হোৱা নাই। আৰু পুখুৰীত যথেষ্ট মাছ ওলাই গৈছে। আমি সেইবিলাকো বহুত কৰিলোঁ, কিন্তু এতিয়ালৈকে আমি কোনো ফল নাপালোঁ, ভাল ফল পোৱা নাই এতিয়ালৈকে। আৰু আজি পৰ্যন্ত, আজি 5 মাহে আমি বিধায়ক মহোদয় আমাৰ ইয়াত আগতেতো দেখা নাই, দেখিছোঁ, টিভিত দেখিছোঁ, মোবাইলত দেখিছোঁ, কিন্তু আমাৰ বিধায়ক মহোদয় আজিলৈকে আমি এই 10 নম্বৰ ৱাৰ্ডৰ আমাৰ ইয়াত আমি দেখা পোৱা নগ'লো। দুলাকাষৰীয়া পঞ্চায়তত দেখা পোৱা নাই। আমি ইয়াকে অনুৰোধ জনাইছোঁ, বিধায়ক মহোদয়ে যাতে আমাৰ এইফালেও অলপ আহি আমাৰ গাঁৱৰ মানুহখিনি বুজ লয়, আমাৰ এই যি সমস্যা হৈছে, সমস্যা সমাধানৰ ক্ষেত্ৰত আমাক যে কিছু সহায় কৰে। জনপ্ৰতিনিধি, যিহেতু জনপ্ৰতিনিধি এজন কি কাৰণ লাগে? জনপ্ৰতিনিধি আমাৰ ৰাইজৰ যিটো অসুবিধা, যিখিনি আমি অসুবিধা দূৰ কৰিবলৈ, আমি যিবিলাক সমস্যাত ভোগোঁ, আমাৰ সেই সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে আমাক এজন জনপ্ৰতিনিধি দৰকাৰ। সেইটোকে লৈ আমি গোটেই ৰাইজে ভোট দিয়ে এজন জনপ্ৰতিনিধি বাছি দিওঁ, কিন্তু জনপ্ৰতিনিধি বাছি দিয়াৰ ফলত আজি আমাৰ একো সমস্যা সমাধান হোৱা নাই।
আৰু আমি অনাগত ২৬ চনৰ ইলেকশ্যনলৈ সকিয়নি দি ৰৈছো আমি ১০ নম্বৰ ৱাৰ্ডৰ এই কোনো ৰাইজে আমি ভোট নিদিওঁ তেওঁ এতিয়া বেছিকে ব্যস্ত হৈ থকা দেখিবলৈ গৈছে মিয়া আৰু মানে আপোনাৰ বাংলাদেশী বিতৰ্ক এইবিলাকৰ লগত বেছি ব্যস্ত হৈ আছে কি ক'ব অখিল গগৈ ডাঙৰীয়া আমাৰ বামুণ গাঁৱৰ মানুহ ২-এজন মানে উঠি গ'লেহে তেওঁ চাগে গা লৰিব তেতিয়াহে তেওঁ চাগে বাহিৰৰ পৰা ইয়ালৈ আহিব নেকি বানপানী আমি কেইবাটাও নিউজ চেনেল আহিছে চবকে আমি জনাইছো যে অখিল গগৈ ডাঙৰীয়াক আমি মানে অনুৰোধ কৰিছো তেওঁ আমাৰ বিধায়ক তেওঁ বাকী কাম দি তেওঁ আমাৰ নিজৰ মানুহখিনিক চাব লাগে নাই তেওঁ কোনো কাহাই নাই তেওঁ মানে আমাৰ মানুহ উঠি গৈ ডেড বডি যেতিয়া চিনাক্ত হ'ব যে নৱালী বামুণ গাঁও তেতিয়াহে তেওঁ চাগে আমাৰ এইখিনি মানুহলৈ গা লৰিব তেওঁ চাগে এতিয়াও বিশ্বাসে কৰা নাই আমি যে মানে বানপানীত কক বকাই আছো তেওঁ আহিলে গম পাব গছ গছনি কলগছ একো বস্তুৱে নাই মানে মানুহৰ হাঁহ কুকুৰা গৰু ছাগলী চব মানে পানীত উটি যোৱা লেখীয়া অৱস্থা হৈছে এই মানুহৰ বেমাৰ হৈছে মানে আমি ইমান অনুৰোধ কৰিছো তেওঁ আহক এবাৰ আমাৰ মানুহখিনিক চাই যাওক নাই তেওঁ আমাৰ কোনোৱে মানে দুখ দুৰ্গতি বুজ ল'বলৈ নাই অহা আমি এই নিউজ চেনেলৰ যোগেদি জনাইছো যে তেওঁ মানে ২০২৬ত আমি এইটোৱে সিদ্ধান্ত লৈছো যে অকল অখিল গগৈ বুলি নহয় যিকোনো পাৰ্টি মানুহকে আমি ইয়াত সোমাবলৈ দিয়া নহ'ব নৱালী বামুণ গাঁও মানে এই ১০ নম্বৰ ৱাৰ্ডৰ মানুহখিনিয়ে আমি সিদ্ধান্ত লৈছো যে কোনো হেৰি মানুহকে আমি সোমাবলৈ নিদিওঁ ইয়াত মানে পাৰ্টি বুলি নহয় অকল অখিল গগৈ নহয় যিকোনো পাৰ্টি মানুহকে আমি ইয়াত মানে সোমাবলৈ দিয়া নহ'ব আমি ২০২৬ত আমি ভোট মানে বৰ্জন কৰিছো কি ক'ব আপোনালোকৰ ইয়াত সংঘটিত হৈছে যে কি বানপানী ক'ৰ পৰা হৈছে আৰু কি কি অনিষ্ট হৈছে আপোনালোকৰ বানপানী এনেই আগতে ইমান হোৱা নাছিলে মোৰ আজি 35 ইয়াৰ্ছ হ'ল ইমান বছৰত মই ইমান ডাঙৰ বানপানী দেখা পোৱা নাছিলোঁ আজি ৰিচেণ্টলি হৈছে কি আপোনাৰ নাগালেণ্ডৰ যিটো অবৈধ কয়লা খনন চলি আছে আমাৰ গাঁৱৰ পৰা প্ৰায় 8-9 কিলোমিটাৰ দূৰত নাগালেণ্ড আছে পাহাৰ আছে নাগালেণ্ড অবৈধ কয়লা খনি চলি আছে সেই অবৈধ কয়লা খনিয়ে তাৰ পৰা 3খন নৈ বৈ আছে 2খনে বৰনৈ আৰু দেওপানী নৈ 3খন নদীৰ মাটি পাৰে একেবাৰে বাম কৰি পেলাইছে আৰু সেই গোটেই পানীখিনি নাগালেণ্ডৰ পাহাৰত যিখিনি বৰষুণ দিয়ে সেই জেগাডোখৰত বৰষুণ দিয়া পানীখিনি প্ৰায়খিনি গোটেইখিনি পানীয়ে আমাৰ চপৰীয়া হৈ মৰাণ গাঁও হৈ আমাৰ গেলেকী নৰঙাগৰা হৈ গেলেকী বামুণ গাঁও হৈ ওলাই গুচি যায় আৰু যিহেতু আমাৰ ড্ৰেইনটো একেবাৰে বন্ধ হৈ গ'ল ৰাস্তাটো একেবাৰে বাম হৈ গ'ল ৰাস্তাটো একেবাৰে দ হৈ গ'ল যি কাৰণে পানীখিনি আমাৰ একেবাৰে ঘৰৰ প্ৰায় মানুহৰ ঘৰতে পানী সোমাইছে আৰু সেইকাৰণে গোটেই মানুহৰ ঘৰৰ অৱস্থা বেয়া হৈছে ফিচাৰীত গোটেই মাছ মৰিছে গাঁৱৰ মানুহৰ বাৰীৰ গোটেই গছ গছনি মৰিছে খেতিপথাৰ একেবাৰে ধ্বংস হৈছে আজিলৈকে কোনো মাটি ৰুবই পৰা নাই গোটেই মাটি কঠিয়াই শেষ হৈ গ'ল মৰি গ'ল গতিকে এতিয়া আমাৰ বামুণ গাঁও কৃষিজীৱী মানুহখিনিয়ে কি কৰি খাব গতিকে আমি অখিল গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আমাৰ স্থানীয় বিধায়ক আমাৰ বামুণ গাঁও দুলাকাখৰীয়া গাঁও পঞ্চায়ত 10 নম্বৰ ৱাৰ্ডৰ আমি বাসিন্দা আমি 9 নম্বৰ ৱাৰ্ডৰ কেইঘৰমান মানুহ আছোঁ 8 নম্বৰ আৰু 9 নম্বৰ গতিকে আমি অখিল গগৈ ডাঙৰীয়াক আমি ইয়াৰ পৰা জনাইছোঁ যাতে তেওঁ আহিলে ইয়াত চাওক কি হৈছে যদি তেওঁ ইয়াত চাব নোৱাৰে তেতিয়াহ'লে আমাৰ তেওঁ নিজৰ জেগাডোখৰ যদি ঠিক কৰিব নোৱাৰে তেতিয়াহ'লে বাহিৰত গৈ তেওঁ হুলস্থুল কৰি কি লাভ আছে গতিকে আমি ভাবিছোঁ তেওঁ আমাৰ ইয়ালৈ আহক আমাৰ দুখ দুখা বুজক কাৰণ আমিয়ে তেওঁক ভোট দি জিকাইছোঁ আমিয়ে তেওঁক নিজৰ জনপ্ৰতিনিধি বুলি বাছি লৈছোঁ গতিকে আমাৰ যদি তেওঁ দুখ দুৰ্গতি নাবাচে তেওঁ কাৰ দুখ দুৰ্গতি বাচিব নিজৰ যদি বাৰীখন তেওঁ ঠিক কৰি নলয় নিজৰ জেগাডোখৰ ঠিক কৰি নলয় তেওঁ বেলেগত ইমান হুলস্থুল কৰি থাকি বেলেগত গৈ কি লাভ আছে গতিকে আমি ভাবোঁ তেওঁ আমাৰ ইয়ালৈ আহক তেওঁ আমাৰ ৰাস্তা ঠিক কৰি দিয়ক আমাৰ ড্ৰেইনটো ঠিক কৰি দিয়ক আৰু পাৰিলে যদি পাৰে তেওঁ ৰাজ্যিকভাৱে তেওঁ যদি কৰিব পাৰে তেওঁ অবৈধ কয়লা খনি আৰু সেই নৈখনৰ কথা যিখন ক'লোঁ সেইখন ঠিক কৰি দিয়ক এতিয়া অন্য কথাটো হ'ল কি আমি 2026 চনৰ নিৰ্বাচন আহি আছে নিৰ্বাচন যদি আমাৰ সেই অসুবিধাটো ঠিক নহয় তেতিয়াহ'লে কিন্তু আমি বামুণ গাঁৱৰ ৰাইজে আমি 10 নম্বৰ ৱাৰ্ডৰ ৰাইজে কোনোদিন ভোট নিদিওঁ বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেই সিদ্ধান্ত আমি অটল আছোঁ তেওঁলোকক এতিয়া ইয়াৰ পৰাই আমি কথা দিছোঁ বৰ্তমানৰ যিজন বিধায়ক অখিল গগৈ এতিয়া দেখিবলৈ পোৱা গৈছে মিয়া বিতৰ্ক বা বাংলাদেশী বিতৰ্ক এই বিতৰ্কৰ মাজত বিশেষকৈ বেছিকৈ জড়িত হৈ আছে আৰু তেওঁ ইয়াৰ মাজত সোমাই প্ৰায় গুৱাহাটীতে বা নগাঁও ধুবুৰী তেনেকৈ দেখি পোৱা গৈছে কিন্তু আমাৰ শিৱসাগৰ যিহেতু বিধায়ক তেওঁ শিৱসাগৰ এই দুখ দুৰ্গতি যে আপোনালোকৰ এইবিলাকৰ যে অহা নাই এই ক্ষেত্ৰত কি ক'ব আমি এই ক্ষেত্ৰত আমি নিজকে সঠিককৈ দুৰ্ভগীয়া অনুভৱ কৰিছোঁ কাৰণ আমাৰ নিজৰ যিজন বিধায়ক তেওঁ যদি আমাৰ খবৰ নলয় তেওঁ অকল খালি বাহিৰত মিয়া বিতৰ্ক তেওঁ অন্যান্য যিবিলাক বিতৰ্ক চলি আছে তেওঁ সেইবিলাকত তেওঁ বেছিকৈ লাগি আছে কিন্তু আমাৰ নিজৰ সমষ্টিৰ মানুহখিনি দুৰ্দশা খবৰ লৈ আজিলৈকে তেওঁ অহা নাই গতিকে তেওঁক আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ তেওঁ যাতে অতি সোনকালে আমাৰ ইয়ালৈ আহি তেওঁ আমাৰ অসুবিধাখিনি দূৰ কৰি আমাক সকাহ দিয়ক আমাক